সুপ্ৰভাত সকলোকে মোৰ ইউটিউব চেনেল দেউকালৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰত চাৰিঙত মোৰ বন্ধুৰ আৱাসগৃহত উপস্থিত আছোঁ। অসমৰ এক বিশেষ মন্দিৰ সকলোৱে জ্ঞাত অৱশ্যে এই অগ্নিনাভ মন্দিৰ নাজিৰাত আছে। এই নাজিৰাত এই অগ্নিনাভ মন্দিৰ ভাগ এই অগ্নিনাভ মন্দিৰ ভাগত মই যাত্ৰা কৰিম আৰু মই কৈছোঁ আপোনালোকক মোৰ বন্ধুৰ আৱাসগৃহত যিহেতু উপস্থিত আছোঁ আৰু পুৱাই ওলাইছোঁ আজি সোমবাৰ। এই অগ্নিনাভ মন্দিৰ বা অলৌকিক মন্দিৰ ভাগত বহুতো ভক্তগণে সোমবাৰে ভিৰ কৰে। মই তাৰে দৃশ্য ল'বলৈ গৈ আছোঁ। চাই থাকিব মোৰ ইউটিউব চেনেল দেউকা। হয়, ইতিমধ্যে সাজু হৈছোঁ যাবলৈ, কিন্তু আজি দুখেৰে ক'ব বিচাৰিছোঁ মোৰ লগতে আজি যিহেতু কেমেৰামেনজন নাথাকে, গতিকে মই আজি গৈ অন দ্য স্পটত আপোনালোকক দেখা দি কিছু কথা ক'ব নোৱাৰিম। মাত্ৰ মই ভিডিঅ'বোৰহে ল'ম অগ্নিনাভ এই মন্দিৰ ভাগত। যি অলৌকিক অগ্নিনাভ মন্দিৰ ভাগ মই আজি যিহেতু চাম, কেমেৰামেন নাথাকা স্বত্তেও। তো চাই থাকক মোৰ ব্লগটো, কেনে হয় কমেণ্টত জনাব। হয়, আহি ইতিমধ্যে পাই গ'লোঁ সেয়া নাজিৰাত অলৌকিক যি অগ্নিনাভ মন্দিৰ ভাগ। এয়া আপোনালোকক মই দেখুৱাইছোঁ ইয়াৰ দৃশ্য। ইতিমধ্যে এটা ৰাস্তা সুন্দৰকৈ গৈছে, ৰাস্তাৰ নিচেই কাষতে দুই দিশে গাড়ী যাব পৰা বিশেষ সুবিধা আছে, পাৰ্কিঙৰ সুবিধা আছে। আপোনালোকক জনাইছোঁ অগ্নিনাভ শিৱ মন্দিৰ নাজিৰা, আৰু সন্মুখৰ গেটৰ ভাগতে লিখা আছে সমূহ ভক্তপ্ৰাণ ৰাইজক জনাব বিচাৰিছে বুধবাৰ আৰু শনিবাৰে এই মন্দিৰ ভাগ যিহেতু বন্ধ থাকে। পুৱা 9:30 বজাৰ পৰা সন্ধ্যা ঠিক 4 বজালৈকে খোলা থাকে মন্দিৰ ভাগ। আপোনালোকক আৰু দেখুৱাব বিচাৰিছোঁ এয়া মূল যি চাকি গছ আপোনালোকক দেখুৱাইছোঁ। ইয়াতে আহি আপোনালোকে তেল ঢালিব লাগিব। এটা সুন্দৰ চাকি গছি জিলিকি থকা দেখা পাইছে আপোনালোকে। এয়া ইতিমধ্যে পূজা আৰম্ভ হৈছে। মই ইয়াৰ দৃশ্য লৈ আছোঁ। এটা সুন্দৰ পৰিৱেশ। ইয়াৰ লগে লগে দেখা পাইছে শিখা মজুমদাৰ বাইদেউ। ইতিমধ্যে ভক্তৰ যি সমস্যা সমাধান হেতুকে তেখেতে ভক্তৰ লগত কথা পাতি থকা দৃশ্য দেখুৱাইছোঁ। আৰু লগে লগে দেখা পাইছে মানুহৰ যি ভিৰ, লানি নিচিঙা ভিৰ আপোনালোকক মই দেখুৱাইছোঁ। চাই থাকিব মোৰ ইউটিউব চেনেল দেউকা। এয়া মই উপস্থিত আছোঁ অগ্নিনাভ মন্দিৰ নাজিৰাত। তো চাই থাকক মোৰ ইউটিউব চেনেল দেউকা, কেনে হয় কমেণ্টত নিশ্চয় জনাব। এয়া হৈছে অগ্নিনাভ মন্দিৰ। পুনৰবাৰ আপোনালোকে দেখা পাইছে শিখা মজুমদাৰ বাইদেৱে ভক্তৰ মাজত ভক্তৰ যি সমস্যা সমাধানৰ হেতুকে তেখেতে এজন ভক্তৰ লগত কথা পাতি থকা পৰিলক্ষিত হৈছে। আৰু সুন্দৰ এই মন্দিৰ ভাগত আহি সঁচাই বৰ নিজে অনুপ্ৰাণিত হ'লোঁ। এয়া দেখা পাই আছে শিৱ মন্দিৰ ভাগ, যিহেতু মূৰ্তি ভাগ ইয়াতে সুন্দৰকৈ সজাই ৰাখি ইয়াৰ পূজা পাতল আৰম্ভ হৈ আছে। ময়ো এই পূজাত অকণমান ভাগ ল'ম, এটা সেৱা ল'ম। চাই থাকক মোৰ ব্লগটো, কেনে হয় কমেণ্টত নিশ্চয় জনাব। ৰঞ্জনা ডেকা, কবিতা তামুলী, প্ৰবীণ হাজৰিকা, মনোজ দত্ত।
হৈছে অগ্নিনাভ মন্দিৰ আপোনালোকক দেখুৱাইছোঁ এয়া সুন্দৰ এটা পৰিৱেশ এয়া দেখা পাইছে মূৰ্তিভাগৰ সন্মুখতে যি অগ্নিনাভ মূৰ্তিভাগৰ সন্মুখতে এয়া মোবাইল যি ফেচবুক লাইভ চলি থাকে অসমৰ সকলো ভক্তপ্ৰাণ ৰাইজে চাই এই ফেচবুক লাইভটো আৰু দেখা পাইছে লানি নিচিঙা মানুহৰ ভিৰ মই কৈছোঁ আপোনালোকক এয়া অগণন ভক্তৰ ভিৰ ইতিমধ্যে বাইদেৱে শিখা বাইদেৱে যি ভক্তৰ সমস্যা সমাধান হেতুৱে ব্যস্ত হৈ আছে আৰু দেখা পাব এটা সুন্দৰ যি ইয়াৰ পৰিৱেশটো চাই আপুনি সঁচাই আপ্লুত হ'ব নিশ্চয় এবাৰ আহিব আপোনালোকে এয়া গেটৰ বাহিৰৰ মই দৃশ্য দেখুৱাইছোঁ গেটৰ বাহিৰত এয়া সম্পূৰ্ণ সন্মুখত আছে আহি আপোনালোকে চাকি জ্বলাব পাৰে হয়া আছিল অসম বিখ্যাত অগ্নিনাভ মন্দিৰ এই অগ্নিনাভ মন্দিৰ নাজিৰা এই নাজিৰাত সকলো কিছু অসমৰ প্ৰায় সংখ্যক মানুহে এই মন্দিৰভাগ ইতিমধ্যে দৰ্শন কৰিছে আপুনিও যদি দৰ্শন কৰা নাই এই মন্দিৰভাগ নিশ্চয় এবাৰ দৰ্শন কৰক আপোনাৰ মনৰ কামনা পূৰ্ণ কৰক আৰু আপোনাক জনাবলৈ মই বিচাৰিছোঁ ইয়াত সুন্দৰকৈ নিয়মাৱলীবোৰ ফলিতবোৰ যিহেতু ইয়াতে লিখা আছে কোনফালে কেনি যায় প্ৰসাদ কেনি লয় প্ৰসাদ আপুনি শৰাইভাগ কেনি দিব আৰু কিছু সংখ্যক লোকে অনলাইন যোগেও যদি কৰে ডাইৰেক্ট আহি আপোনালোকে ইয়াতে শৰাই দিয়াৰ যি ব্যৱস্থা আছে ফলিতত বৰ সুন্দৰকৈ লিখা আছে পৰিপাটিকৈ বহি থাকিব পৰা ব্যৱস্থা সুন্দৰকৈ আছে আপোনালোকক দেখুৱাইছোঁ এটা বৃহৎ পেণ্ডেল শিখা বাইদেউ মাজে মাজে ভক্তগণৰ যি সমস্যা সমাধানৰ কথা পাতি থাকে ময়ো ইতিমধ্যে এই পূজা ভাগত সেৱাতি জনাই ময়ো ইয়াৰ পৰা বিদায় ল'ব বিচাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ পুনৰবাৰ মই সেৱা জনাইছোঁ এই অগ্নিনাভ মন্দিৰ ভাগলৈ সকলোকে ভগৱন্ত শিৱ বাবাই ভালে ৰাখক এয়া অগ্নিনাভ শিৱ মন্দিৰ নাজিৰাত অলপ আপোনালোকক ইউটিউব চেনেল মোৰ দেউকাৰ জৰিয়তে দেখুৱালোঁ চাই থাকিব মোৰ ইউটিউব চেনেল দেউকা ধন্যবাদ